আজি আপোনালোকে জানে ইতিমধ্যে জ্ঞাত যে কোচ ৰাজবংশী জনগোষ্ঠীক লৈ ইতিমধ্যে যি জনজাতিকৰণৰ প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিছুমান জনগোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকৰ বিৰোধ প্ৰদৰ্শন কৰিছে বা ইয়াৰ বিৰোধিতা কৰিছে। কোনোবাই এইটো ডেমক্ৰেটিক ৰাইট, কোনোবাই যদি বিৰোধিতা কৰে বা ছাপোৰ্ট কৰে, আমাৰ যিখিনি প্ৰাপ্য আমি সেইটো কাম কৰি যাম, আমাৰ জনগোষ্ঠীয়ে সেইটো কাম কৰি যাব। আৰু সেই উদ্দেশ্যে আমি যিহেতু এটা ৰাজনৈতিক দলৰ সৈতে জড়িত, UPPL দলৰ সৈতে জড়িত, গতিকে আমাৰ ৰাইজে জনসাধাৰণে বিচাৰিছিলে যে UPPL দলৰ ফালৰ পৰা এটা নিৰ্দিষ্ট মন্তব্য এটা প্ৰকাশ কৰিব লাগে, দলৰ স্থিতি এটা প্ৰকাশ কৰিব লাগে। কিন্তু যোৱা কিছুদিন আগতে এটা মন্তব্য প্ৰকাশ কৰা হৈছিল আমাৰ দলৰ সভাপতিৰ ফালৰ পৰা। সেই মন্তব্য ইতিমধ্যে আমাৰ যিখিনি ৰাইজ আছে, সৰ্বসাধাৰণ ৰাইজে সেয়া অগ্ৰাহ্য কৰিছে আৰু সেই স্থিতিক আওপকীয়া বুলি কৈছে। আৰু সেই উদ্দেশ্যে আমাৰ জাতীয় সংগঠন আক্ৰাচুকে আদি কৰি KLO, KN আদি সংগঠনে আমাৰ যিখিনি দলত যিখিনি কোচ ৰাজবংশী মানুহ আছে, সদস্য আছে, তেওঁলোকক ইতিমধ্যে অনুৰোধ জনাইছে, যিহেতু এপছু বা আন তেনেধৰণৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ লগত আমাৰ দলৰ এটা ভাল সম্পৰ্ক আছে। সেই সম্পৰ্ক থকা দলৰ লগত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহসকলক তেওঁ এইটো বোলে থাকিবলৈ মানে এক প্ৰকাৰ মানা কৰিছে আৰু সোনকালে জাতিৰ স্বাৰ্থত, এক যৌথ স্বাৰ্থত ওলাই আহিবলৈ আমাক আহ্বান জনাইছে। আৰু আমি সেই আহ্বান সন্মান জনাই আৰু জাতি জনগোষ্ঠীৰ প্ৰতি সন্মান জনাই আমি আজি এখন মিটিঙত আমি মিলিত হওঁ। এই মিটিংখন বিশেষকৈ যদিও আমাক প্ৰাইমাৰী লেভেলৰ, ডিষ্ট্ৰিক্ট লেভেল আৰু ব্লক লেভেলৰ পৰা অনুৰোধ কৰিছিলে যে এইখন মিটিং এখন কণ্ডাক্ট কৰি সোনকালে এটা ডিচিশ্যনত আহিব লাগে, সেই ডিচিশ্যন আজি আমি ইতিমধ্যে সমিলমিলেৰে এটা ডিচিশ্যন লোৱা হ'ল যে আমাৰ যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ সদস্য UPPL দল আছে, তেওঁলোকে এই আহ্বানৰ প্ৰতি সন্মান জনাই আমি পদত্যাগ কৰিম। আজি আমি সাধাৰণতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্যখিনি মুখ্যতঃ আৰু লগতে ব্লক, ডিষ্ট্ৰিক্ট আৰু প্ৰাইমাৰীৰ কিছু ৰিপ্ৰেজেণ্টেটিভ আমি পদত্যাগ আজি দিম। আৰু তাৰপিছতে কালিৰ পৰা পৰ্যায়ক্ৰমে ডিষ্ট্ৰিক্ট, প্ৰাইমাৰী, ব্লকত থকা যিসকল কোচ ৰাজবংশী আমাৰ সদস্যসকল আছে, তেওঁলোকে পৰ্যায়ক্ৰমে ইয়াৰ পৰা এই দলৰ পৰা পদত্যাগ কৰিব। চ' ইয়াৰ লগতে অনুৰোধো জনাইছোঁ আমাৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠীয় আমাৰ জনগোষ্ঠীয় ব্যক্তি আছে, যিসকলে ৰাজনৈতিক দলটোত আছে, তেওঁলোকে যাতে এটা সুস্থিৰ সিদ্ধান্ত লৈ ওলাই অহাৰ কাৰণে চেষ্টা কৰে। এয়া এক দুৰ্ভাগ্যজনক ঘটনা। আমি বিচৰাই যে কোনোবা এটা জনগোষ্ঠীয়ে যিটো ডেমক্ৰেচিৰ এটা মন্দিৰ বুলি কয়, সেই মন্দিৰত আক্ৰমণ কৰক। যদি কিবা ডেমক্ৰেটিকেলি কিবা ডিফাৰেঞ্চ থাকে, ডেমক্ৰেটিকেলি তেওঁলোকে এইটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু যদি ডেমক্ৰেটিকেলি সমাধান নকৰি পেলাই ডেমক্ৰেচিৰ যিটো মূল আধাৰ তাতে যদি আঘাত কৰে, সেয়া তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি থাকিব পাৰে। গতিকে আমি সেইটো কথা গৰিহণা দিছোঁ। যোৱা কেইবাদিনো ধৰি বিশেষকৈ আমাৰ কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ বিষয়ৰ ওপৰত এটা চলি আছে বা বিতৰ্ক বা কিবা কিবি চলি আছে, তো আমি কোচ ৰাজবংশীৰ জাতি হিচাপত, যিহেতু মই এটা সময়ত নেতৃত্ব লৈছোঁ, আক্ৰাছৰ সভাপতিও আছিলোঁ, আৰু সেই হিচাপে জাতিৰ এটা নৈতিকতা স্বীকাৰ কৰি মই আজি UPPL দলৰ পৰা পদত্যাগ কৰোঁ। আৰু মোৰ লগতে আমাৰ UPPL দলৰে আমাৰ কেন্দ্ৰীয় কমিটিৰ মেম্বাৰ আছে আৰু আমাৰ এজন আৰু সম্পাদক আছে শ্ৰীবাস বৰ্মন ডাঙৰীয়া, লগতে আমাৰ জিলা পৰ্যায়ৰ বিভিন্ন বিষয়াসকল আছে। তো ইতিমধ্যে আমাৰ নৈতিক দায়িত্বৰ উপৰিও যিহেতু আমাৰ কোচ ৰাজবংশী দল সংগঠনৰ, বিশেষকৈ আমাৰ KLOৰ KN আদি কৰি আক্ৰাছুৰ তৰফৰ পৰা আমাক আহ্বান জনাইছে যে আমি জাতিৰ স্বাৰ্থত আগবাঢ়ি আহিব লাগে, সকলোৱে আহ্বান জনাইছে। যাৰ ফলত আজি আমি UPPL দলত আমি যি কোচ ৰাজবংশী মানুহ আছোঁ, সেইকেইজনে আমি আজি পদত্যাগ কৰিব ওলাইছোঁ। বিশেষকৈ আজিৰ এই পদত্যাগ পত্ৰত নামকেইটা সন্নিৱিষ্ট কৰা হৈছে, প্ৰায় 22জন আছে। ইয়াৰ পিছতে আকৌ পৰ্যায়ক্ৰমে আৰম্ভ হ'ব। তো ঘটনাটো হ'ল, আমি যিটো কোচ ৰাজবংশী এটা জাতিৰ জিলা মানুহ হয়, গতিকে আমাৰ দায়িত্ব আছে যাতে আমাৰ দাবী যি জনজাতিকৰণৰ বিষয়টো আমি যাতে ভালদৰে আগবঢ়াই লৈ যাব পাৰোঁ। আমি কাৰো লগতো কনফ্লিক্ট নহয়, কিন্তু আমি কাৰো কোনো জনগোষ্ঠীৰ বিৰোধী নহয়। আমি জাতিৰ যিটা উদ্দেশ্য বা আমাৰ যিখিনি অধিকাৰ বা আমাৰ যিখিনি সংৰক্ষণ বিচাৰিছোঁ, তো আমাক সেইটো লাগিবই। যাৰ ফলত আমি আজি দল ত্যাগ কৰিবলৈ ওলাইছোঁ, UPPL দলক, যাতে মই আগন্তুক দিনত আমাৰ কোচ ৰাজবংশীৰ যিখিনি জাতি আছে বা আমাৰ দল সংগঠন আছে, সকলোৱে যাতে আমি ইউনাইটেড বা একগোট হৈ আমি জাতীয় ক্ষেত্ৰত আগবাঢ়ি আহি আমাৰ যি দাবী জনজাতিকৰণৰ বিষয়টো আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ। আৰু মই এইখিনিতে ভাৰত চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, যাতে আমাৰ এই জনজাতিকৰণৰ বিষয়টো খালি অকল যে কিবা প্ৰতিবেদন পঠাই দিয়ে,
সামৰি যাতে নামাৰে ইতিমধ্যে কেইবাবাৰো মানে এনেকুৱা কৰা হৈছিল যাতে এইবাৰ মই ভাবোঁ যাতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ অসম চৰকাৰৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যাতে ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীয়ে যাতে আমাৰ কোচৰামচি এইগুলো যি নিষ্পৃষিত বা আমি শোষিত হৈ আছোঁ আমাৰ যাতে অধিকাৰখিনি জনজাতিকৰণৰ বিষয়টো যাতে একদম যাতে নেক্সট যিটো পাৰ্লিয়ামেণ্ট ছেশ্যন হ'ব উইণ্টাৰ পাৰ্লিয়ামেণ্ট ছেশ্যন হ'ব তাতে যাতে আমাৰ যিটো বাজেট কিবাটো বিলটো উঠাই যাতে পাছ কৰি লৈ যায় এইটো আমি অনুৰোধ জনালোঁ ইতিমধ্যে 2019 চনতে আমাৰ ৰাজ্যসভাত বিল পৰি আছে কিন্তু সেই সময়ত হয়তো অলপ চিটুৱেশ্যনটো কিবা হোৱাৰ কাৰণে আমাক গ্ৰুপ কমিটিৰ চেয়াৰমেন আমাৰ হিমন্ত বিশ্ব শৰ্মাক বনাই দিছিল এতিয়া বৰ্তমান সেই মুখ্যমন্ত্ৰী সি ভালদৰে নলেজত আছে কিবাবাৰ অসম চৰকাৰৰ লগত আলোচনা হৈছিল এই আলোচনাৰ অন্তত হয়তো আজি এই অসম চৰকাৰে এটা ভাল সিদ্ধান্ত লৈছে বুলি আমি গম পাইছোঁ যাতে এইটো খালী সিদ্ধান্তই নহয় খালি প্ৰতিবেদন পঠাই দিলে যে শেষ হ'ব এইটো নহয় যাতে আগন্তুক দিনত আমাৰ কোচৰামচীৰ যি অধিকাৰ বা আমাৰ যি স্বাভিমান কলা কৃষ্টিৰ ক্ষেত্ৰত যাতে সংৰক্ষণ কৰিব পাৰোঁ এই উদ্দেশ্য ৰাখিয়া আমি গোটেই কোচৰামচীক আমি আহ্বান জনাওঁ আমি যাতে একগোট হৈ আমাৰ দাবীটো যাতে সফল কৰিব পাৰে এইখিনিকে মই আজি অনুৰোধ জনালোঁ আৰু লগতে মোৰ আমাৰ কেন্দ্ৰীয় সম্পাদক এজন আছে শিৱাস দাস ডাঙৰীয়া তেওঁ কিছু কথা বক্তব্য ৰাখিব আজি আপোনালোকৰ আগত তেওঁক মই দিলোঁ নহয় সেইটো আছে যেনিবা আমাৰ দলীয়ভাৱে সেইটো লাগিছিল কাৰণ এইটো আমাৰ কাৰণে এটা যিহেতু আমি কোচৰামচী প্ৰতিনিধি কৰি আছোঁ ঠিক আমাৰ দলৰ পৰা খুব এটা স্পষ্ট নাপালোঁ গতিকে আমি নৈতিক দায়িত্ব আছে আমি যাৰ ফলত আমি প্ৰটেক্ট কৰি ওলাইছোঁ আৰু ইতিমধ্যে KNৰ পৰা আহিছে আহ্বান জনাইছে আৰু আমাক জাতি ছাত্ৰ আগবঢ়াৰ কাৰণে আৰু ইতিমধ্যে আক্ৰাছুৰ ফালৰ পৰা আমাক আহ্বান জনাইছে যিহেতু ময়ো এটা সময় নেতৃত্ব লৈছোঁ আৰু মোৰো সেইটো দায়িত্ব আছে যাৰ ফলত আমি কোচৰামচী আমাৰ যিখিনি দলত আছিল সকলোৱে মানে আজি সময় হয় কিছু প্ৰটেক্ট কৰিছে ইতিমধ্যে প্ৰায় 21-22 জনৰ নাম আহিছে ইতিমধ্যে আৰু ইতিমধ্যে পৰ্যায়ক্ৰমে কালিৰ পৰা ষ্টাৰ্ট হ'ব তো এইখিনিকে আপোনালোকৰ মিডিয়াৰ আগত আমি ৰাজহুৱা কৰি দিলোঁ